বিশেষ দলে ৬-৭ মাহ পিছত BTC চৰকাৰ বনাবলৈ গৈ আছে। সেইকাৰণে আপোনালোকে আমাক আজি যেনেকুৱা ধৰণৰ দলে বলে এই জোনদল ব্লক কমিটি হিচাপে আমাক BPF দলটো মজবুত কৰিবৰ কাৰণে যেনেকুৱা জইনিং কৰিবলৈ আহিছে, তাৰ কাৰণে মই আপোনালোককে মই আদৰণি জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। একমাহমান আগৰ পৰাই BPF আৰু UPPF গ'লে মিলিব এনেকুৱা আলোচনা বিলোচনা কৰাটো শুনিছে না, खोनादों ना? UPPF आरो BPFनि गेजेराव सावरायनाय जागासिनो दङ होननानै नोंथांमोनहा बयबो खोनादों। আপোনালোকে সকলোৱে শুনি আছে। BPF আৰু UPPF এইবাৰ একগোট হৈ পেলাই মিলি পেলাই নিৰ্বাচন খেলিব বুলি আপোনালোকে শুনি আছে। হয়, আলোচনাটো দুবাৰ তিনিবাৰ হৈ গ'ল। BPFৰ আমাৰ কেইজনমান লিডাৰ আৰু UPPFৰ কেইজনমান লিডাৰ হৈ পেলাই আলোচনাটো চলি আছে। মই আলোচনা কৰা নাই, জাষ্ট আমি দলৰ হৈ পেলাই 3জন মানুহক আমি দায়িত্ব দিছে BPF দলৰ পৰা, আৰু UPPFৰ পৰা 6জন মানুহক দায়িত্ব দিছে। সিহঁতে আলোচনা কৰি আছে, কিন্তু আজিলৈকে কি হ'ব ফাইনাল হ'বলৈ পৰা নাই। আমাৰ একো আপত্তি নাই। আজি UPPFৰ নেতাই হওক বা কোনোবা আপচুৰ নেতাই হওক কৈ আছে আমি বড়ো জাতি হিচাপে একগোট হ'ব লাগে বুলি। আমি দলৰ প্ৰেচিডেণ্ট হৈ পেলাই মই কৈছোঁ, বড়ো জাতি যদি একগোট হয় আমাৰ ইয়াত আপত্তি থাকিব লগা একো নাই, বিৰাট ভাল কথা। বড়ো জাতি যদি একগোট হয় আমাৰ ক'ব লগা নাই, আমি ৱেলকাম জনাইছোঁ, একগোট হ'ব লাগে হয়। কিন্তু ইয়াৰ নামত আজি UPPFৰ কেইজনমান নেতা কৰ্মীসকলে ৰাজনীতি কৰি আছে যে আহক আপোনালোকে আমাৰ লগত, যিহেতু BPF আৰু UPPF একগোট হ'বলৈ গৈ আছে, আপোনালোকে আহক আমাৰ দলত আহক। আগ্ৰামা মহিলাৰীয়ে দিছপুৰত যাব আৰু প্ৰমোদ বড়োৱে BTC চিফ হ'ব। সেইকাৰণে আপোনালোকে আমাৰ লগত আহক, এনেকুৱা দল বাজে আছে। এই কথাটো মিছা, এই কথাটো মিছা। এনেকুৱা কৈ পেলাই আমাৰ BPF দলৰ ছাপৰ্টাৰসকলক পইচা অলপ চলপ দি পেলাই লৈ গৈ আছে, তেতিয়াহ'লেতো এই আলোচনাটো মিনিংলেছ। আলোচনাৰ নামত ইউনিটিৰ স্বাৰ্থত আলোচনা কৰি পেলাই এনেকুৱা ৰাজনীতি কৰাটো ঠিক নহয়। তাৰমানে এই আলোচনাটো মিনিংলেছ। বুজিबाय ना? जोंखौ दुप्लिकेसि खालामगासिनो दं। दा नै दाथ' दिनैथ' रेलआथ' गैखाला। रेलआ मोनबा बे जरगुवार समस्यायाव रेलआबोथ' जोंनो देरहा होदों। एबार मा थांबावो बेलाय? बहा जायगा सोलायबावनो, सोलायना गेलेबावथोंसै बे। बहा बिराद थगायसुला ना मानसिया, বিরাট ঠকাইছিলা। যাই হোক, আমি একো নকওঁ, ই আৰু জাগা বদলাব বুলি আমি শুনি আছো। বদলাও, কিন্তু য'ত খেলিব তাতে আমি হাৰাই দি দেখা।